নামনি অসমৰ মধ্য অসম বৰপেটালৈকে যিমান মাইনৰিটিৰ মানুহ আছে অখিল গগৈ এনেকুৱা আজমল ডাঙৰীয়াক যদি অপদস্থ কৰে একচুৱেলি ৰাইজে প্ৰশ্ন কৰিব লাগে এই মানুহজনক কিয় ৰাইজৰ ত্ৰাণকৰ্তা হিচাপে ধৰে মই বুজি নাপাওঁ। অখিল গগৈৰ ইতিমধ্যে স্পষ্ট কথাবাৰ্তা ইয়াত আহি সাউথ চলমাৰাত এখন মিটিং লোকসভা নিৰ্বাচনৰ পিছত পঞ্চায়ত নিৰ্বাচনত কৈছিলে যে ইয়াক মোক ভোট দিয়ক মই মুখ্যমন্ত্ৰী হ'ম চৰত মই মাটি দিম। তাৰ 3 দিন পিছত যাই শিৱসাগৰত মিটিং কৰি কৈছে মই খিলঞ্জীয়াক মাটি দিম পট্টা দিম। গতিকে তেখেতৰ কথাৰ কোনো বেছ নাই। তেখেতে এনেই হাৱাত কিছুমান কথা কৈ থাকে, তেখেত নিজে জিকিবনে নাই মই যিমান দূৰ মোৰ ওচৰত খবৰ আছে তেখেতে এইবাৰ জিকিব নোৱাৰে, ডাউট আছে। আৰু এইখন সভাত কৈছিলোঁ বুলি অখিল গগৈ ডাঙৰীয়াৰ কিছুমান কৰ্মকৰ্তাই এই ক্ষেত্ৰত মোক কটু সমালোচনা কৰিছে। মই আগৰে পৰা জানো, মই আজি 2 বছৰ আগতে কৈছোঁ তেখেতক 126টা সিটত যদি কংগ্ৰেছে এৰি দিয়ে তেখেত মিত্ৰতাত নাহে, কাৰণ এটা ৰাজনৈতিক দলৰ দ্বাৰাই তেখেত পৰিচালিত হৈ আছে। আৰু এইটো কেনেকুৱা এলায়েন্স মই বুজা নাই। এলায়েন্সৰ লগত যাই কংগ্ৰেছৰ আৰু 16টা দল একেলগে ৰাজনৈতিক দলৰ লগত মিটিং সভা সমিতি কৰাৰ পিছত আকৌ কয় মই 44খন আসনত কেণ্ডিডেট দিম, আকৌ কয় মই বিৰচিং জৰুৱাত টিকট দিম, গৌৰীপুৰত টিকট দিম, যদি কংগ্ৰেছকে মিত্ৰতাত থাকো তাৰ পিছতো দিম, টেকটিকেল এলায়েন্স বুলি কয়। এইটো কেনেকুৱা কথা? গতিকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ ৰাজনৈতিক দল তেখেতে কি কৰিব নকৰিব নাজানো। অকল মই এইটোৱে ক'ম অখিল গগৈ ডাঙৰীয়া যিখিনি কথা আমাৰ লোৱাৰ আসামত আহি কৈ আছে, গৌৰীপুৰত সেইদিনা মিটিঙত কৈছে গোটেইখিনি গোকাত মিছা কথা। হিন্দু মুছলিমৰ আমাৰ মিলাপ্ৰীতি আছে, আগতে আছিল, এতিয়াও আছে, ভৱিষ্যতে থাকিব। শিৱসাগৰ সমষ্টিত যেতিয়া আমাৰ নামনি অসমৰ পৰা মানুহ কাম কৰাৰ উদ্দেশ্যে গৈছিল, পিঠি ফালি দিছিল, কাণত ধৰি উঠা বহা কৰিছিল, অখিল গগৈ ডাঙৰীয়া এষাৰ মাথো মাথা নাই। গতিকে তেখেতৰ কথাৰ কোনো যুক্তিযুক্ততা নাই। আৰু আমাৰ এই মাইনৰিটি এলেকাবিলাক তেখেতে যিমান সভা সমিতি কৰে কৰক, ভোট কিন্তু নাপায়, কোনো ফেক্টৰ নহয় আমাৰ এই ডপৰ কাৰণে অখিল গগৈ ডাঙৰীয়া কৰি থাকিলে এইটো পচিবল নেকি? 126টা সিটত যদি এটা সৰু দল যাৰ এজন বিধায়ক, কোনো জিলা কমিটি নাই গোটেই অসমত, এই দলে তাৰমানে অৰ্থাৎ কংগ্ৰেছৰ লগত মহাজোটবন্ধনত অৱতীৰ্ণ নহয়, এটা ৰাজনৈতিক দলৰ হতুৱাই এই পৰিচালিত হৈ আছে যে সিট বেছিকৈ দাবী কৰা, তোমাক নিদিলে তুমি ওলাই আহা। এইটো আপোনালোক গম পায় তাৰ সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অনতিপলমে পদত্যাগ কৰিব লাগে। মিঞা অমিঞা অসমীয়া যিমান জাতি জনগোষ্ঠী আছে সবৰে মুখ্যমন্ত্ৰী সকলোৰে তেখেত এজন দায়িত্বশীল ব্যক্তি। দায়িত্বশীল পদত থাকি যিসকল মন্তব্য কৰিছে এই মন্তব্য গ্ৰহণযোগ্য নহয়, ধিক্কাৰ জনাব লাগে। আৰু তেখেতসকল এইটো মন্তব্য কৰি আছে অকল ভোট পলাৰাইজ কৰাৰ কাৰণে, হিন্দু মুছলিম এক কৰি, যেহেতু হিন্দু মেজৰিটি এৰিয়া অসমখন, 22-23টা ছেট মুছলিম সমৰ্থিত এৰিয়া, বাকীখিনি গোটেই হিন্দু সমৰ্থিত এৰিয়া, হিন্দু ভোট যাতে একতা হয় তাৰ কাৰণে চেষ্টা কৰি আছে। লগতে মই আৰু এটা কথা ক'ম, মই আমাৰ অসমৰ নামনি অসমৰ মধ্য অসম বৰপেটালৈকে যিমান মাইনৰিটিৰ মানুহ আছে অখিল গগৈ এনেকুৱা আজমল ডাঙৰীয়াক যদি অপদস্থ কৰে একচুৱেলি ৰাইজে প্ৰশ্ন কৰিব লাগে এই মানুহজনক কিয় ৰাইজৰ ত্ৰাণকৰ্তা হিচাপে ধৰে মই বুজি নাপাওঁ। অখিল গগৈৰ ইতিমধ্যে স্পষ্ট কথাবাৰ্তা ইয়াত আহি সাউথ চলমাৰাত এখন মিটিং লোকসভা নিৰ্বাচনৰ পিছত পঞ্চায়ত নিৰ্বাচনত কৈছিলে যে ইয়াক মোক ভোট দিয়ক মই মুখ্যমন্ত্ৰী হ'ম চৰত মই মাটি দিম। তাৰ 3 দিন পিছত যাই শিৱসাগৰত মিটিং কৰি কৈছে মই খিলঞ্জীয়াক মাটি দিম, পট্টা দিম। গতিকে তেখেতৰ কথাৰ কোনো বেছ নাই। তেখেতে এনেই হাৱাত কিছুমান কথা কৈ থাকে, তেখেত নিজে জিকিবনে নাই মই যিমান দূৰ মোৰ ওচৰত খবৰ আছে তেখেতে এইবাৰ জিকিব নোৱাৰে, ডাউট আছে। আৰু